প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত এটা বহুত ধুনীয়া হেলথি ৰেচিপি বনাই দেখুৱাম আৰু এই প্লেটখনত দেখিছে যে মই এয়া বিলাহীও লৈছো আৰু এইটো বগা চানাটোও লৈছো আৰু পনীৰো লৈছো, আলু লৈছো, লগতে এটা কেৰেলা লৈছো, আকৌ লগতে এটা মিঠা আলু লৈছো। কি বনাম নহয়নে? আৰু আপোনালোকে চাই থাককচোন মোৰ ভিডিঅ'টো। মই এইবোৰ বস্তু কেনেদৰে ব্যৱহাৰ কৰি এটা বহুত ধুনীয়া আমাৰ হেলথৰ উপযোগী কৰি এটা ৰেচিপি বনাই মই আপোনালোকৰ আগত দেখুৱাম। এতিয়া আহকচোন। এতিয়া মই মিঠা আলু টুকুৰা আৰু কেৰেলাটো আৰু এই পনীৰ টুকুৰা বেলেগে থৈছো। এতিয়া মই এই বিলাহীকেইটা সৰু সৰুকে কাবলি বুটৰ লগতে কাটি ল'ম। বিলাহীখিনি একদম সৰু সৰুকে কাটিব লাগিব। তেল মাৰিলে কি হয়, বিলাহীটো আমি তেলতে ভাজি লওঁ আৰু একেবাৰে জহি যায়গে, জহি যোৱাকে আমি ভাজি লওঁ। কিন্তু তেল নমৰাৰ কাৰণে বিলাহী একেবাৰে মিহি মিহিকে দিছো, মিহি মিহিকে কাটি দিছো। এয়া দেখিছেনে? এনেদৰে মই বিলাহীখিনি একেবাৰে সৰু সৰু মিহিকে কাটি ল'ম। এয়া মোৰ বিলাহী কটা হৈ গ'ল। এতিয়া মই এটা কুকাৰ লৈছো, কুকাৰতে বনাম। যিহেতু কাবলি বুট কেৰাহীত সিজালে বহুত দেৰি লাগিব। এয়া বিলাহীখিনি প্ৰথমে মই তলত দি দিছো আৰু দুটা আলু এয়া মই দি দিছো ইয়াতে, আৰু এয়া বুটখিনিও মই ইয়াতে দি দিছো। আৰু আদা এয়া মই খুন্দনাতে পিচি লৈছিলো, মিক্সিত পিছা নাই আৰু খুন্দনাতে মিহিকে পিচি ললো। আৰু এয়া আদাখিনিও মই ইয়াতে কুকাৰতে দি দিম। আদাৰ সোৱাদটো বহুত ভাল লাগে আৰু ধুনীয়া এটা গন্ধ আহে। আৰু লগতে সোৱাদ অনুসৰি এয়া আমি নিমখ দি দিছো। আৰু এতিয়া ইয়াতে পানী দি দিম। পানী বেছি দিয়া নাই। বেছি পানী দিলে বইল হওঁতে সিজোতে বহুত দেৰি লাগে। সেইকাৰণে এয়া দেখিছেনে মই কম পানীয়ে দিছো, বুটখিনি ডুব যোৱাকে। আৰু অকণমান দি দিওঁ বাৰু, অকণমান দি দিছো। এতিয়া মই কুকাৰৰ ঢাকোনখন লগাই দিম আৰু এয়া কুকাৰটো গেছত পাতি দিম। এয়া কুকাৰটো মই গেছত পাতি দিলো আৰু গেছটো জ্বলাই দিছো। আৰু এতিয়া আমাৰ 4-5টামান চিটি দিব লাগিব, যিহেতু কাবলি বুট হয়, সিজোতে অকণমান টাইম লাগে। আমাৰ কাবলি বুটখিনি সিজে মানে আমি ভাতৰ তৈয়াৰীও কৰি লওঁ। এয়া মই চাউলখিনি ভালদৰে ধুই ল'লো আৰু এটা সৰু কুকাৰ লৈছো, যিহেতু চাউল কম হয়। এতিয়া আমি চাউলখিনি কুকাৰটোতে দি দিম। এতিয়া এয়া দেখিছেনে এটা আলু দিছো। কেৰেলাটো ভালকে মই ধুই লৈছো। আৰু আপোনালোকে নাভাবিব যে কেৰেলা ভাতত দিলে তিতা হ'ব, নহয়, কাৰণ ইয়াৰ মূৰ দুটা মই কটা নাই। আৰু তিতা নহয়, মই এনেকে ভাতত কেৰেলা আৰু আলু দি পিটিকা কৰি খাওঁ। ভাতখিনি মানে ভাত আমাৰ একেবাৰে তিতা নহয়। আৰু এতিয়া এয়া যে মিঠা আলু মই কাটি থৈছিলো, সেয়াও মই লগতে দি দিছো। আমাৰ মানুহজনে এনেকে মিঠা আলু ভাতত দিলে খাই ভাল পায়, সেইকাৰণে মই এটুকুৰা মিঠা আলু প্ৰায়ে মই ভাতত দি দিওঁ। আৰু এতিয়া আমি পানী দিম। এয়া পানী আপোনালোকৰ নিজৰ জোখমতে দিব। চাউল অনুসৰি পানীৰ জোখটো চবৰে বেলেগ বেলেগ হয়। মই ইমানেই দিছো, ইমানতে মোৰ ধুনীয়াকে ভাত হৈ যাব। এতিয়া মই ইয়াত কুকাৰৰ ঢাকোনখন লগাই দিম। আৰু যিহেতু মই চাউলখিনি কুকাৰত দি দিলো, ভাতৰো তৈয়াৰী একেলগতে কৰি দিম, তেতিয়া আমাৰ কম সময়তে চব কাম হৈ যাব। সেইকাৰণে এই কুকাৰটো মই সৰু গেছটোত দি দিওঁ। আৰু এয়া ডাঙৰ ফ্লেমটোত মই চাউলৰ কুকাৰটো দি দিছো। আৰু এটা বা দুটা চিটিত, এটা চিটি লগাৰ পিছতে মই বন্ধ কৰি দিওঁ। মোৰ এটা চিটিতে ভাত ধুনীয়াকে হৈ যায়। ভাত হৈ গ'ল। দুটা চিটি মৰাৰ পিছত মই গেছটো অফ কৰি দিলো। আৰু এইপিনে এয়া দেখিছেনে, এয়া ডাঙৰ কুকাৰত মই কাবলি চানা দিছিলো, এয়াও 5-6টা চিটি লাগিলে। আৰু গেছটো অফ কৰি দিলো। এতিয়া গৰম হৈ আছে দুইটা কুকাৰ। ঠাণ্ডা হোৱাৰ পিছত মই খুলি দেখুৱাম আপোনালোকক। কুকাৰটো ঠাণ্ডা হ'ল, মই এতিয়া খুলি চাওঁ। এয়া দেখিছেনে, আমাৰ ধুনীয়াকে ভাত হৈ গ'ল। আৰু ইয়াত মই কেৰেলা দিছিলো, মিঠা আলু দিছিলো। এতিয়া মই উলিয়াই ল'ম এইবোৰ। এইটো চাওকচোন, ইমান ধুনীয়াকে কেৰেলাটো অকণমানো ভগা নাই। এয়া এতিয়া মই প্লেট এখনত উলিয়াই লৈছো। আৰু আলুও দিছিলো, যিহেতু আলু আৰু মই এয়া মিঠা আলু হয় এটুকুৰা,
আলুৱে আৰু কেৰেলাই পিটিকা বনাম। আলু কেৰেলাৰ পিটিকা খাবলৈ বহুত ভাল লাগে। এটুকুৰা মিঠা আলু হয়, এটুকুৰা উলিয়াই লৈছোঁ। এই আলু চব ইমান ধুনীয়াকৈ ওলাই গৈছে। এতিয়া মই মিঠা আলু আৰু আলু কেৰেলা সকলোবোৰ উলিয়াই ল'লোঁ। ভাত দেখিছেনে কিমান ধুনীয়া, একদম এটা এটা চাউল হৈছে। এয়া একেবাৰে জৰজৰীয়া এটা এটা চাউলৰ ভাত। এয়া বাচমতি নহয় দেই, এনেই আৰু সাধাৰণ চাউল, যিটো আমি সদায় খাওঁ সেইটোৱে বনাই দেখুৱাইছোঁ। কিন্তু ভাতবোৰ বহুত ধুনীয়া হয়। এটা দুটা চিটি মাৰোঁতে মই গেছটো অফ কৰি দিছোঁ। এয়া চাওকচোন কিমান ধুনীয়া জৰজৰীয়া ভাত হৈছে। কাবুলী বুটৰ কুকাৰটো ঠাণ্ডা হৈ গ'ল। এতিয়া আমি ঢাকোনখন খুলি চাম। এইয়া দেখিছেনে ধুনীয়াকৈ আমাৰ সিজি গ'ল। এতিয়া চাওঁচোন বাৰু, এইয়া চাওকচোন, এটা ভাঙি চাওঁ। এয়া দেখিছেনে একেবাৰে ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমি এয়া আলু দুটা দিছিলোঁ গোটাকে। এতিয়া আলুকেইটা আমি ভাঙি দিব লাগিব। যিহেতু আলুকেইটা যদি ভাঙি দিওঁ তেতিয়া কি হ'ব, একদম মানে আমাৰ এই জোলকণ আমি দাইল নবনাওঁ, কাবুলী বুটৰ আৰু পনীৰৰ লগতে আজি ভাত সাজ খাব লাগিব। সেইকাৰণে অকণমান জুলীয়া আৰু কাবুলী বুটখিনিও মানে একদম ধুনীয়া ডাঠ হ'ব। যদি আলুটো ভাজি নিদিওঁ তেতিয়া অকণমান ভাল নহয়। আৰু লগতে দুই এটা বুটো মই এই গিলাচ এটাৰে এনেকৈ ভাঙি দিছোঁ। ধুনীয়াকৈ হৈ গৈছে এয়া আমাৰ। আৰু বিলাহীও সৰু সৰুকৈ কাটি দিছিলোঁ। আৰু এয়া পনীৰ, অকণমানহে পনীৰ আকৌ দেই। কালি পনীৰ আনিছিলে, অকণমান থাকি গ'ল। বেছি হোৱা দেখি মই থৈ দিলোঁ অকণমান, সেইকাৰণে বেছি নহয় অকণমানে হয়। আৰু মই এনেকুৱা দীঘলীয়াকৈ কাটি লৈছোঁ। আৰু যিহেতু আজি তেল নামাৰোঁ, নতুবা মই পনীৰ বনালে পনীৰখিনি আগতে ভাজি লওঁ তেলত। আজি তেল নমৰাকৈ বনাম যেতিয়া, এতিয়া পনীৰখিনিও মই ইয়াতে দি দিছোঁ। এইয়া পনীৰ দি দিলোঁ আৰু এবাৰ ধুনীয়াকৈ লৰাই দিছোঁ। এয়া দেখিছেনে? এইয়া এতিয়া মই ইয়াতে অকণমান পানী দি দিম। নিজৰ জোখমতে পানী দি ল'ব আপোনালোকে, কিমান জুলীয়া কৰে বা কিমান ডাঠ কৰে, নহয় জানো? এতিয়া মই এইখিনি ঢাকোনখন নলগাওঁ, চিটি নলগাওঁ, অলপ দেৰি উতলিবলৈ দিম। গেছত পাতি দিম। ধুনীয়াকৈ 2-3টামান উতল যেতিয়া আহিব, তেতিয়া আমাৰ কেঁচা পনীৰখিনিও ধুনীয়াকৈ সিজি যাব আৰু নিমখ সোমাই যাব। আৰু আমাৰ কাবুলী বুট, বিলাহী চব ধুনীয়াকৈ মানে এবাৰ উতলি গ'লে বহুত টেষ্টি হ'ব খাবলৈ। এতিয়া মই গেছত এই কুকাৰটো পাতি দিওঁ। গেছত মই কুকাৰটো পাতি দিলোঁ আৰু এতিয়া উতলিবলৈ দিম। 2-3টামান উতল অহাৰ পিছত মই আপোনালোকক দেখুৱাম। ইয়াত আৰু কিবা কিবি মিলাব লাগিব। ধুনীয়াকৈ উতল আহি গ'ল কাবুলী বুটখিনি, মই আপোনালোকক দেখুৱাই দিওঁ। এয়া চাওকচোন, এইয়া। আৰু পনীৰো ধুনীয়াকৈ আমাৰ সিজি গৈছে। এয়া পনীৰো ধুনীয়াকৈ সিজি গৈছে। আৰু তেজপাত মোৰ আছিলে, মই দিবলৈ পাহৰি থাকিলোঁ, গম পাইনে? তেজপাত এটা দিয়া হ'লে ভাল হ'লহেঁতেন। এতিয়াই দি দিছোঁ আৰু অকণমান, যি হয় হ'ব। আৰু ধনিয়া দিব লাগিছিল, আজি মোৰ ধনিয়া নাই। সেইকাৰণে মই এয়া কচুৰি মেথি হয়, পেকেটত পায়, মেথি শাকেই মানে শুকুৱাই থয় আৰু পেকেটত পায়, সেইয়াকে দি দিছোঁ। এয়াও বহুত ধুনীয়া লাগে দেই, বহুত ধুনীয়া গোন্ধ আহে। আৰু দাইলতে হওক, যিহতেই নহওক, কাবুলী বুটতেই হওক, মটৰ পনীৰতে হওক, দিলে বহুত ভাল লাগে। আৰু অকণমান জালুকৰ গুড়ি মই দি দিছোঁ, অকণমান দেই, একেবাৰে অকণমান। তেতিয়া মানে কি হ'ব, ধুনীয়া এটা গোন্ধ আহে জালুকৰ। সেয়াও খাই বহুত ভাল লাগে। যিহেতু বইল খানা, অকণমান কিবা কিবি দি দিলে খাবলৈ ভাল লাগে, নহয় জানো? আৰু আমাৰ বিলাহী দিছোঁৱেই, অকণমান টেঙা, একদম অকণমান নেমু টেঙা মই চেপি দিছোঁ, নেমু টেঙাৰ গোন্ধ আহিবৰ কাৰণে দেই, একদম অকণমান। এয়া আৰু ৰস ওলালেহেঁতেন, মই দিয়া নাই। যদি টেঙা খাই ভাল পায় দিব পাৰে বাৰু। মই বিলাহী দিছোঁৱেই, কিন্তু নেমুৰ অকণমান গোন্ধ এটা আহিলে বহুত ভাল লাগে, সেইকাৰণে মই দি দিছোঁ। আৰু এয়া চাওকচোন, একদম ধুনীয়া লাগিছে। ধনিয়া দিলেতো আৰুৱে ভাল, কিন্তু নাই আজি ধনিয়া। এয়া আমাৰ হৈ যাব আৰু। এতিয়া এনেই ঢাকোনখন ওপৰতে দি দিছোঁ আৰু গেছটো মই অফ কৰি দিম। এতিয়া অকণমান ঠাণ্ডা হোৱাৰ লগে লগে মই আপোনালোকক ধুনীয়াকৈ কাঁহীখনতনো আজি ভাতৰ কাঁহীখনত কি কি লৈছোঁ দেখিছেনে? বেছি ডাঠো কৰা নাই আৰু পনীয়াও কৰা নাই। এতিয়া খাবৰ কাৰণে মই বাতিত বাঢ়ি লওঁ। এটা বাতি লৈছোঁ আৰু দি যাম।
আপোনালোকে এনেদৰে বইল পনীৰ খাইছেনে বাৰু? যদি খোৱা নাই এদিন বনাই খাবচোন, বহুত ভাল লাগে। বইল পনীৰ মানে কি হয়, ব্ৰতত থাকিলেও খাব পাৰে, নহয় জানো বাৰু? আৰু ল'ৰা ছোৱালীয়ে বইল খানাটো খাবলৈ বেয়া পায়, সেইকাৰণে এনেদৰে যদি আমি পনীৰ বইল কৰি দিওঁ কাবলি চানাৰ লগত, খুব ভাল পায়, খুব ভাল পাব খাবৰ কাৰণে। এয়া চাওকচোন বাৰু, মই ধুনীয়াকৈ খাবৰ কাৰণে বাতিত বাঢ়ি ল'লোঁ। এতিয়া ভাত কেনেকৈ সজাওঁ আপোনালোকক দেখুৱাম। মই কাঁহীখনত আপোনালোকক ধুনীয়াকৈ এতিয়া সজাই দেখুৱাম। এয়া মই ভাত দি দিলোঁ, আৰু এয়া আমাৰ পনীৰ আৰু কাবলি চানা। এয়া দেখিছে নহয়, কিমান ধুনীয়া লাগিছে। আৰু ইয়াৰ লগতে আমি লৈছোঁ এয়া কেৰেলা এটা মই বইল কৰিছিলোঁ, দেখিছিলে আপোনালোকে, সেয়া লৈ লৈছোঁ। আৰু এইটো আলু, কেৰেলা আৰু আলু আমি পিটিকা কৰি ল'ম। লগতে লৈছোঁ এয়া তিয়ঁহ কেইপিচমান। তিয়ঁহ অকণমান হ'লে, চালাড হ'লে খাই ভাল লাগে, নহয় জানো বাৰু? আৰু এতিয়া অকণমান এয়া গাজৰো কাটি লৈছোঁ, গাজৰ কেইপিচমান লৈ লৈছোঁ। আৰু মিঠা আলু এটুকুৰা মই দিছিলোঁ, এয়া দেখিছেনে, মিঠা আলু টুকুৰাও লৈ লৈছোঁ লগতে। আৰু এটা বস্তু ল'ম, সেয়া হৈছে আমাৰ গোটা মগু। এয়া দেখিছেনে, গোটা মগু মই ভাতৰ লগত লওঁৱেই, আৰু অকণমান গজালি ওলোৱাই থৈ দিওঁ মই। তেতিয়া এদিন থৈ দিলে গজালি ওলাই যায়। আৰু ইয়াৰে মই 2 চামুচ এয়া লৈ লৈছোঁ। আৰু গজালি উলিওৱা মগুৱে হওক, বুটেই হওক, আমাৰ হেল্থৰ কাৰণে বহুত ভাল, হাই প্ৰটিন থাকে ইয়াত। এয়া চাওকচোন, মই ধুনীয়াকৈ সজাই দিলোঁ মোৰ আজি ভাতৰ থালিখন। আৰু একেবাৰে কম সময়ত, তেল মছলা নোহোৱাকৈ, মাত্ৰ সিজোৱা বস্তুৰে মই ধুনীয়াকৈ নিৰামিষ কাবলি চানাৰ লগত পনীৰ বনাই ধুনীয়াকৈ সজাই দেখুৱাইছোঁ। আৰু খাবলৈ বহুতে সোৱাদ লগা হয়। আপোনালোকৰ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবচোন, কমেণ্টছ কৰিব। আৰু যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে মৰম, সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।